নমস্কাৰ। আজি ইনফৰমেশ্যন ভিডিঅ'টি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনি, যি অসম চৰকাৰে অসমৰ নিবনুৱাসকলক লৈ পেলাই এখন আঁচনি প্ৰস্তুত কৰি ওলাইছে। আৰু ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ইণ্টাৰভিউ শেষ হৈছে। 1 লাখ যুৱক যুৱতীক এই আঁচনিৰ পোনপটীয়াকৈ 2 লাখ টকা ধন দিয়া হ'ব বুলি ঘোষণা কৰিছে। আৰু প্ৰথম পৰ্যায়ৰ ইণ্টাৰভিউ ইতিমধ্যে শেষ হৈছে আৰু দ্বিতীয় পৰ্যায়ৰ ইণ্টাৰভিউ 16 আগষ্টৰ পৰা আমাৰ জিলা ভিত্তিত ইণ্টাৰভিউ আৰম্ভ হৈছে। গতিকেলৈ আপোনালোকে আগৰ নিচিনাকৈ যি এডমিট গুগলত গৈ চাব পাৰিছিলে, এইবাৰ কিন্তু সেইটো সুযোগ দিয়া হোৱা নাই। এইবাৰ পোনপটীয়াকৈ আপোনালৈ ফোন আহিব, নতুবা মেছেজ কৰিও আপোনালোকক জনাব পাৰে, DIC অফিচৰ পৰা মাতিব পাৰে। এই আঁচনিৰ আচলতে ময়ো এজন আবেদনকাৰী হয়। আজি মোলৈ এটা ফোন আহিছে। অহা পৰহিলৈ মোক ডিব্ৰুগড় DIC অফিচলৈ মাতিছে, 10 বজাত পাবলৈ কৈছে তাৰ। গতিকে আপোনালোকে মই এটা কথা ক'ম, এইকেইদিন অন্ততঃ আপোনাৰ যি ৰেজিষ্টাৰ মোবাইল নাম্বাৰ লগত ৰাখক। ফোনটো আহিলে যাতে আপোনালোকে লগালগ ৰিচিভ কৰিব পাৰে, নহ'লে হয়তো আপোনাৰ এইটো সুযোগ হেৰাবও লগা হ'ব পাৰে। গতিকেলৈ এইকেইদিন অলপ এলাৰ্ট থাকক। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। ধন্যবাদ।